আমাৰ ওচৰৰে এই সুনীলদাৰ ধাবা পখৰাজ ধাবা বুলি প্ৰসিদ্ধ ইয়াত ফেমিলি ৰেষ্টুৰেণ্ট আমিও আহোঁ মাজে মাজে এই ৰেষ্টুৰেণ্টত আজি মোৰ ঘৰৰ পৰা ফোন কৰিলে মই দোকানত আছিলোঁ ফোন কৰিলে বোলে এইফালে ধাবাত বোলে জুই লাগিছে মই তেনেকৈ দোকান এৰি কাষ্টমাৰ এৰি মই দৌৰি আহিলোঁ আহি চাইছোঁ সুনীলদা আৱেগিক হৈ আছে তেওঁ ভিতৰত সোমাব চেষ্টা কৰি আছে তাত এটা চিলিণ্ডাৰ জ্বলি আছে তেওঁ মানে আৱেগিক হৈ গৈছে তেওঁৰ কিয় কি গোটেই সম্পত্তি তেওঁতে আছিলে তেওঁ সেইটোৰ পৰাই তেওঁৰ ঘৰ পালন ছোৱালীৰ বা যিও কৰে তেওঁৰ পৰাই তাৰ পৰাই তেওঁ চলি আছে জীৱন নিৰ্বাহ কৰি আছে তো তেওঁক আমি ৰখালোঁ তাৰপিছত আমি গ'লোঁ চালোঁ অলপ পাৰোঁ নেকি আমি কষ্ট কৰি ফ্ৰিজ এটা আছিলে বাহিৰত সেইটো ফ্ৰিজ নমালোঁ মই আৰু দাদা গ'লোঁ ষ্টাৰ্টিং কৰিলোঁ আমি দুজনে গৈ ফ্ৰিজ বটল চটল কি আছিলে আলমাৰি চালমাৰি ওলাব ধৰি তেতিয়া আমাৰ গোটেই বাগমাৰীবাসী ৰাইজ মই বাগমাৰীবাসী ৰাইজ বুলি কওঁতে গোটেই হিন্দু মুছলিম বাগান খ্ৰীষ্টিয়ান সকলো বিহাৰী চিহাৰী চব গোটেই এইটো একগোট মই আজি বহুত বছৰৰ পৰা দেখি আহিছোঁ আজি আকৌ এইটো আমি প্ৰমাণ পালোঁ যে বাগমাৰী গাঁৱৰ ৰাইজ একগোট থাকে কোনোবাৰ কিবা কষ্ট হ'লে গোটেই ৰাইজ আহি থিয় দিয়ে আৰু সেই ৰাইজৰ অশেষ প্ৰচেষ্টাৰ ফলত আজি এটা পেট্ৰল পাম্পো আছে ওচৰত সেই পেট্ৰল পাম্প বচালে বৰফ ফেক্টৰী আছে গোটেই ৰাইজৰ কাৰণে বাচিলে আমি যদি ফায়াৰ ব্ৰিগেডৰ কাৰণে ৰখি থাকিলেহেঁতেন গোটেই ধ্বংস হৈ গ'লহেঁতেন আজি এই এৰিয়াটো ফায়াৰ ব্ৰিগেড আহোঁতে বহুত পলম কৰিলে আধা ঘণ্টা মানতকৈ দেৰিকৈ আহি পাইছে তাৰ আগে আমি গোটেইখিনি পানী জ্বৰ পৰা পানী আনি মেলি আমি ফায়াৰটো জুই বচাবলৈ চেষ্টা কৰিছোঁ কিন্তু তথাপিও তেওঁৰ কিটচেনটো বচাব পৰা নাই মই অসম চৰকাৰক কওঁ যদি দাদাক অসম চৰকাৰৰ ফালৰ পৰা যদি তেওঁলোকৰ স্কিমত কিবা আছে তেতিয়াহ'লে তেওঁক অলপ সহায় কৰি তেওঁক আকৌ নিজৰ পৰিয়ালটো পোষণ কৰিবলৈ আগবাঢ়ি যাবলৈ সহায় সহযোগ কৰি দিয়ে কিমান মান মূল্যৰ সম্পত্তি যা গ'ল 2-2.5 লাখ 3 লাখ টকা মানৰ সম্পত্তি যা গৈছে কিয়কি এটা অভেন গৈছে ফ্ৰিজ গৈছে তেওঁৰ কিটচেনৰ অল সেট গৈছে কিটচেনৰ আমি গোটেই সেটটো বচাবই নোৱাৰিলোঁ একো বচাব নোৱাৰিলোঁ